নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এই বছৰৰ শেষ দিনটো মঙ্গলবাৰে পৰিছে। যদি আপোনাৰ জীৱনত শত্ৰু বেছি, আপুনি বিভিন্ন সমস্যাৰ দ্বাৰা দুখ কষ্ট পাই থাকিব লগা হৈছে, বহু চেষ্টা বা কষ্ট কৰিও আপুনি সফলতা পাব পৰা নাই, মনত বহু আশা পুহি ৰাখিছে, তথাপিও আপুনি সেই আশা সঁচা কৰিব পৰা নাই, তেনে বছৰৰ শেষ দিন শেষ মঙ্গলবাৰে আপোনাৰ এযোৰ পুৰণি চেণ্ডেলেৰে এটা কাম কৰক। হনুমানজীৰ কৃপাত নতুন বছৰটো আপোনাৰ বাবে মংগলময় হ'ব আৰু নতুন বছৰত আপোনাৰ সকলো সংকট সমস্যা হনুমানৰ শক্তিৰ প্ৰভাৱত দূৰ হৈ সুখ শান্তি লাভ কৰিব পাৰিব। তান্ত্ৰিক শাস্ত্ৰ, জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ অনুসৰি বছৰৰ শেষ দিন যদি মঙ্গলবাৰে বা শনিবাৰে পৰে, তেনে সেই শনি বা মঙ্গলবাৰে যদি ঘৰত কিছুমান সৰু সৰু কাম কৰি থ'ব পাৰে, তেনে নতুন বছৰত শনি আৰু মঙ্গলৰ বিশেষ কৃপা পৰে, যাৰ ফলত নতুন বছৰত বিপদ বিঘিনি সমস্যা দৰিদ্ৰতা ৰোগ ব্যাধি দুৰ্ঘটনা দূৰ হৈ সুখ শান্তি আহি উন্নতিৰ পথ মুকলি হয়। এই বছৰৰ শেষ দিন মঙ্গলবাৰে পৰিছে, সেয়েহে এনে সুযোগ কেতিয়াও নেৰিব। মাত্ৰ এই দিনটোত সৰু সৰু দুটামান কাম কৰক। ইয়াৰ ফলত আগন্তুক নতুন বছৰত আপুনি সুখী হোৱাৰ লগতে নিজৰ আশা সঁচা কৰি শনি আৰু হনুমানৰ কৃপাত সুখ শান্তি লাভ কৰিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বছৰৰ শেষৰ দিন মঙ্গলবাৰে পৰিলে এইদিনা কি কি কাম আৰু কি কি উপায় নিজৰ ঘৰত কৰি ৰাখিলে নতুন বছৰত হনুমানৰ শক্তিৰ দ্বাৰা বিপদ বিঘিনি সংকট সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰে। এই বছৰৰ শেষ দিন মঙ্গলবাৰে পৰাৰ বাবে নিজৰ পুৰণি চেণ্ডেলেৰে কি উপায় কৰি থ'ব পাৰিলে নতুন বছৰত শত্ৰুৰ পৰা মুক্ত হৈ সুখ শান্তি লাভ কৰিব পাৰিব। এই বছৰৰ শেষ দিনটো মঙ্গলবাৰে পৰাৰ বাবে কোন তিনিটা কাম ভুলতো কৰিব নালাগে এইদিনা। যদি কৰা হয় তেনে নতুন বছৰত হনুমান আৰু শনিৰ কোপদৃষ্টিত দুখ দৰিদ্ৰতা আহি মহা অশান্তিত ভুগিবলগীয়া হ'ব পাৰে। গতিকে অসমীয়া নতুন বছৰৰ আগতেই আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰ প্ৰতিজন ব্যক্তিৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। যিসকলে নতুন বছৰত সৰ্বপ্ৰকাৰে সুখ শান্তি বিচাৰে, নতুন বছৰত নিজৰ লগতে ঘৰখনৰ শান্তি কামনা কৰে, শত্ৰু শূন্য হৈ হনুমানজীৰ কৃপাত মনৰ আশা পূৰণ হোৱাটো বিচাৰে, তেওঁলোকে যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চায় তেনে কামসমূহ কৰি নতুন বছৰত নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰতিজন ব্যক্তিয়ে কামনা কৰে যে আগন্তুক দিনত তেওঁৰ বাবে বিপদ বিঘিনি ৰোগ ব্যাধি আৰু সমস্যা নাহি উন্নতি আহক, আগন্তুক দিনত যাতে দুখ কষ্ট দূৰ হৈ সুখ সমৃদ্ধি হওক। কিন্তু দুখ কষ্ট বাধা বিঘিনিৰ পৰা বাচি থাকিবলৈ কিছুমান আধ্যাত্মিক কাম বা উপায় কৰাটো অতি দৰকাৰী হৈ পৰে, যাৰ ফলত বিপদ বিঘিনি বা অপায় অমংগল কাট খাই পৰে। বহু মানুহে আধ্যাত্মিকতাক বিশ্বাস কৰে যদিও আধ্যাত্মিকতাৰ উপায়সমূহৰ ওপৰত গুৰুত্ব নিদিয়ে। ফলস্বৰূপে যেতিয়া কোনো কাৰণ নথকাকৈয়ে কেতিয়াবা মহা বিপদত পৰে বা কোনো কাৰণ নথকাকৈয়ে ঘৰত বিপদ বিঘিনি অপায় অমংগল হৈ থাকে, সুখ শান্তি ভংগ হয়, তেতিয়া আধ্যাত্মিকতাৰ উপায় বা প্ৰতিকাৰ কৰিবলৈ বাধ্য হয়। আমি আজিৰ ভিডিঅ'ত কোৱা কামকেইটা আৰু চেণ্ডেলেৰে কৰা উপায়টো যদি এই বছৰৰ শেষৰ দিন মঙ্গলবাৰে পৰাৰ বাবে এইদিনা যদি কৰি থ'ব পাৰে, তেনে আপোনাৰ জীৱনত ঘটি থকা বিভিন্ন সমস্যা বাধা বিঘিনি শত্ৰুৰ শত্ৰুতা অশান্তি আদিৰ পৰা হনুমানৰ শক্তিৰ প্ৰভাৱত মুক্ত হৈ সুখী হ'ব পাৰিব। মঙ্গল আৰু শনিৰ শুভ প্ৰভাৱত নতুন বছৰত সুখ সমৃদ্ধিৰে ভৰি পৰিব আপোনাৰ জীৱনত। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বছৰৰ শেষ দিন মঙ্গলবাৰে পৰাৰ বাবে এইদিনা কোনসমূহ কাম নকৰাৰ লগতে কি কি কাম কৰি থ'ব পাৰিলে আপোনাৰ ঘৰখনৰ বাবে অতি মংগলময় হ'ব। এইদিনা নিজৰ পুৰণি চেণ্ডেলেৰে কি উপায় কৰি ৰাখিব পাৰিলে শত্ৰুৰ হিংসা অন্যায়ৰ পৰা মুক্তি পাব পাৰিব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় বজৰংবলী বা ওম শনিদেৱাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বছৰৰ শেষৰ দিন মঙ্গলবাৰে পৰাৰ বাবে এই দিনটোত যিমান আপোন মানুহে বিচাৰিলেও আপুনি ধন টকা পইচা কাকোৱে ধাৰে নিদিব। এইদিনা গৰু বিহু, বহুতে হয়তো এই দিনটো বিহু বুলিয়েই কাৰোবাক ধাৰ দিব পাৰে বা উপহাৰ দিব পাৰে। আধ্যাত্মিকতা অনুসৰি এইদিনা শুভ কামৰ কথা কেতিয়াও সিদ্ধান্ত কৰিব নালাগে। ধন টকা পইচা ধান চাউল ধাৰে দিলে এই দিনটোত লক্ষ্মী দেৱী বিতুষ্ট হয়।
নতুন বছৰত ধন টকা পইচা ধান চাউলৰ অভাৱ অনাটনত পৰিব লক্ষ্মী দেৱী বিতুষ্ট হ'লে। নিজেও একো বস্তু ধাৰে ল'ব নালাগে এই দিনটোত। এইদিনা বছৰৰ শেষ দিন মংগলবাৰ। এইদিনা লোৱা ধাৰ বা দিয়া ঋণৰ বাবে নতুন বছৰত সমস্যাৰ সৃষ্টি হোৱাৰ ভয় বেছি থাকিব। শুভ কামৰ সিদ্ধান্ত কৰা যদি হয় এই দিনটোত, তেনে সেই কামৰ পৰা ভৱিষ্যত দিনত বিপদত পৰিব পাৰে। ইয়াৰ উপৰিও এইদিনা বিহু বুলি হয়তো বহুতেই নতুন কাপোৰ পিন্ধিব পাৰে। গৰু বিহুৰ দিনা মংগলবাৰ হোৱাৰ বাবে এইদিনা নতুন কাপোৰ পৰাপক্ষত প্ৰথম ব্যৱহাৰ নকৰাই ভাল। মংগলবাৰে নতুন কাপোৰ পিন্ধিলে অগ্নিৰ ভয় বেছি হয়, মংগলৰ বেয়া প্ৰভাৱ পৰে। বছৰৰ শেষ দিনটো মংগলবাৰ বা শনিবাৰ পৰিলে এই দিনটোত নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। যদি নিৰামিষ আহাৰ গ্ৰহণ কৰা হয় তেনে শনি মংগলৰ কৃপাত নতুন বছৰত উন্নতি হয়। এই দিনটোত মাছ মাংস আদিৰ পৰা দূৰত থাকিব, তেতিয়া নতুন বছৰত মংগল আৰু শনিৰ কৃপাত আপোনাৰ উন্নতি হ'ব। বছৰৰ শেষ দিনটো মংগলবাৰ পৰাৰ বাবে এইদিনা যদি আপুনি মাছ মাংস ব্যৱহাৰ কৰে তেনে আপুনি নতুন বছৰত বিপদ বিঘিনিত পৰাৰ ভয় বেছি হ'ব। বছৰৰ শেষ দিন মংগলবাৰ গৰু বিহুৰ দিনা ভুলতো নিচাজাতীয় খাদ্য গ্ৰহণ নকৰিব, হাই হুলস্থুল নকৰিব বা কাজিয়া পেচাল নকৰিব। ইয়াৰ ফলত আপোনাৰ নতুন বছৰত দুৰ্ভাগ্যই লগ নেৰা হ'ব। মংগলৰ অশুভ প্ৰভাৱে সৌভাগ্যত বাধা আহি দুখ দুৰ্দশাৰ সন্মুখীন হ'ব লাগিব আপুনি যদি নতুন বছৰত মহাদেৱৰ কৃপা বিচাৰে, বছৰৰ শেষৰ দিনটোত মহাদেৱৰ মন্দিৰলৈ এবাৰ নিশ্চয় যাওক আৰু এটা তামৰ পাত্ৰত কিছু গাখীৰ লৈ তাত কেইটামান ক'লা তিল, কেইটামান অক্ষত চাউল দি মহাদেৱৰ চৰণত অৰ্পণ কৰক বা শিৱলিংগত ঢালি দিয়ক। নতুন বছৰত আপোনাৰ ঘৰৰ প্ৰতি সন্তুষ্ট থাকি সকলো দিশত উন্নতি কৰাৰ কথা তেওঁক জনাওক। মহাদেৱ হৈছে ভক্তাধীন ভগৱান। তেওঁক যেই যেনেকৈ ভক্তি কৰে ঠিক তেনেকৈ সন্তুষ্ট হয়। সেয়েহে তেওঁৰ আন এটা নাম হৈছে আশুতোষ। বছৰৰ শেষৰ দিনা অৰ্থাৎ নতুন বছৰৰ আগৰ দিনা যদি আপুনি এই কাম কৰিব পাৰে তেনে মহাদেৱৰ কৃপাত আপোনাৰ ঘৰত উন্নতি আহিব। মহাদেৱৰ কৃপা আপোনাৰ ওপৰত থাকিব আৰু নতুন বছৰত মহাদেৱৰ শক্তিৰে আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থাকিব। শনি হৈছে কৰ্মৰ দেৱতা। নতুন বছৰত যদি কৰ্মৰ উন্নতি কামনা কৰে বা যিকোনো কৰ্মত সফলতা বিচাৰে তেনে আপুনি পুৰণি বছৰৰ শেষৰ দিনটোত শনিদেৱৰ বাবে আপোনাৰ ঘৰত কেইটামান কাম নিশ্চয় কৰি ৰাখক। আপোনাৰ বাবে ঘৰখনৰ উন্নতি হ'ব। আপুনি যদি আপোনাৰ কৰ্মত, চাকৰিত, ব্যৱসায়ত, পাৰিবাৰিক ক্ষেত্ৰত যিকোনো দিশত উন্নতি কামনা কৰে, আপুনি যি কৰ্ম কৰে সেই কৰ্মত বাধা বিঘিনি আঁতৰ হোৱাটো বিচাৰে, তেনে বছৰৰ শেষৰ দিনত এখন মটীয়া ৰঙৰ কাপোৰত 7 ফুটা বা 9 ফুটা নহৰু বান্ধি কোনেও নেদেখাকৈ আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত লুকুৱাই থৈ দিয়ক। এই কামৰ জৰিয়তে কেতু গ্ৰহৰ উৎপাত কমিব। ৰাহু আৰু কেতু পৰিচালিত হয় শনিৰ দ্বাৰা। যদি বছৰৰ শেষৰ দিনা এই কাম কৰি থ'ব পাৰে তেনে আপোনাৰ ঘৰত আপোনাৰ কৰ্মৰ স্পৃহা বাঢ়িব। কেতু শান্ত থাকিলে ঘৰত মিলা প্ৰীতি বৃদ্ধি হয়, হাই হুলস্থুল নাইকিয়া হৈ ঘৰলৈ সুখ শান্তি আহে। নহৰু হৈছে কেতু গ্ৰহৰ প্ৰতিকাৰ আৰু কেতু গ্ৰহৰ অতি প্ৰিয়। যেতিয়া নিজৰ ঘৰখনত এটা শান্তিৰ পৰিৱেশ আহে তেতিয়া কৰ্ম উদ্যম বাঢ়ে আৰু কৰ্মৰ উন্নতি হয়। ইয়াৰ উপৰিও এই কাৰ্যৰ ফলত শত্ৰু একেবাৰে নাইকিয়া হয়। বছৰৰ শেষৰ দিনটোত কৰা এই কামৰ বাবে আপোনাৰ গোপন শত্ৰুৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। যিসকল লোকে লগনীয়া ভগনীয়া কৰি আপোনাৰ ঘৰখনক নষ্ট কৰিব বিচাৰে সেইসকলে আপোনাৰ ঘৰখনক একো অপকাৰ কৰিব নোৱাৰে নতুন বছৰত। ইয়াৰ উপৰিও সকলো দিশত শনিৰ শুভ প্ৰভাৱ থাকিবলৈ বছৰৰ শেষৰ দিনত আপুনি যদি কোনো আহঁত গছৰ তলত এগছি তিল তেলৰ চাকি জ্বলাই আপুনি ভক্তি মনেৰে শনিদেৱৰ বাবে এডাল ক'লা সূতাৰে সেই আহঁত গছজোপাক 7 পাক বা 9 পাক মেৰাই বান্ধি থৈ আহিব পাৰে, তেনে শনিৰ সকলো দোষৰ পৰা নতুন বছৰত আপুনি সুৰক্ষিত হ'ব পাৰিব। কৰ্মৰ উন্নতি বাঢ়িব আৰু সফলতা বৃদ্ধি হ'ব। বিপদ বিঘিনি আদিৰ পৰা আপুনি সুৰক্ষিত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া উপায়টোৰ বিষয়ে জানো আহক। যিটো উপায় আপুনি বছৰৰ শেষৰ দিনা যদি আপোনাৰ এযোৰ পুৰণি চেণ্ডেলেৰে কৰিব পাৰে তেনে আপুনি শত্ৰুৰ পৰা নতুন বছৰত মুক্তি পাই থাকিব। এই উপায় যদি বছৰৰ শেষৰ দিনা কৰা হয় এপাত পুৰণি চেণ্ডেলেৰে, তেনে আপোনাৰ যিসমূহ শত্ৰু আছিল সেইসমূহ শত্ৰু নতুন বছৰত আপোনাৰ ওচৰত তলতীয়া হৈ থাকিব, আপোনাক একো আমনি কৰিব নোৱাৰে। যেনেকৈ চেণ্ডেল তলত পিন্ধা হয় ঠিক তেনেকৈ আপোনাৰ শত্ৰু আপোনাৰ তলতীয়া হৈ থাকিব। বছৰৰ শেষৰ দিনা অৰ্থাৎ গৰু বিহুৰ দিনা সন্ধিয়া আপুনি স্নান কৰিব।
স্নান কৰাৰ পাছত এযোৰ পুৰণি চেণ্ডেল পিন্ধি কোনো মন্দিৰলৈ যাব। আপোনাৰ ঘৰৰ ওচৰত যি মন্দিৰ আছে, শিৱ মন্দিৰ, শনি মন্দিৰ, হৰি মন্দিৰ যি আছে তালৈ যাব। তাত এগছি বন্তি ভগৱানৰ নামত দিব, যাতে আপুনি যি উপায় কৰিব তাত যেন তেওঁ দয়া কৰে। ইয়াৰ পাছত আপুনি ঘৰলৈ আহি তাৰ এপাত চেণ্ডেল ঘৰৰ চৌহদৰ বাহিৰত পেলাই থৈ আহিব আৰু আন পাত আপুনি ঘৰলৈ লৈ আনি এডাল জঙা অস্ত্ৰৰে আপুনি সেই চেণ্ডেল পাতৰ মাজত এটা ফুটা কৰিব। সেই চেণ্ডেল পাতত শত্ৰু ধ্বংস বা শত্ৰু নাশ বুলি আপুনি টেঙা গছৰ এটা কাঁইটেৰে লিখিব আৰু তলত আপোনাৰ নামটো লিখি দিব। চেণ্ডেল পাতত আপুনি কৰা ফুটাটোৰে এডাল ৰছী সুমুৱাই আপোনাৰ ঘৰৰ চৌহদৰ পূব দিশত কোনো গছত বান্ধি দিব। নহ'লে গজাল এটাই ফুটা দি আপুনি গছত সেই গজালটোৰ সৈতে চেণ্ডেল পাত মাৰি দিব। বহু মানুহেই এই দিনটোত এই উপায় কৰে। আপুনি যদি কৰিব পাৰে তেনে আপোনাৰ শত্ৰু বশ হ'ব। আপুনি নতুন বছৰত শত্ৰুৰ পৰা সদায় সুৰক্ষিত হৈ থাকিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, বছৰৰ শেষ দিনটো মঙ্গলবাৰ পৰাৰ বাবে যদি আপুনি বছৰৰ শেষৰ দিনটোত এইসমূহ কাম কৰিব পাৰে বা এই উপায় কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত নতুন বছৰত সুখ শান্তি আৰু উন্নতি আহিব। আশা কৰিছোঁ বছৰৰ শেষৰ দিনটোত মঙ্গলবাৰ পৰাৰ বাবে আপুনি এইসমূহ কাম কৰি নিশ্চয় সফলতা পাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।